অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তামুলপুৰ জিলা সমিতি আৰু গোৰেশ্বৰ আঞ্চলিক শৰণীয়া কৰ্মচাৰী ছাত্ৰ সন্থা আৰু গোৰেশ্বৰ আঞ্চলিক ছাত্ৰ সন্থাই আমি তিনিটা সংগঠন লগ লাগি আজি আমি গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়া মহোদয়ৰ জৰিয়তে তামুলপুৰ উপায়ুক্ত মহোদয় জিলা সঞ্চালক মহোদয়লৈ আমি এক স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। যিহেতু গোৰেশ্বৰত যিবোৰ ফাৰ্মাচী অবৈধভাৱে চলি আছে, যিসকল ফাৰ্মাচী অনুজ্ঞাপত্ৰ নাই, তেখেতসকলক বাতিল কৰাৰ কাৰণে আমি প্ৰশাসনৰ ওচৰত সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগত তিনিটা সংগঠন লগ লাগি আমি দাবী উত্থাপন কৰিছোঁ। গোৰেশ্বৰ আঞ্চলিক কমিটি গোৰেশ্বৰ টাউনৰ লগতে গোৰেশ্বৰৰ আশে-পাশে থকা অবৈধ ফাৰ্মাচীসমূহ অতি শীঘ্ৰে বন্ধ কৰিবলৈ দাবী জনোৱাৰ লগতে ফাৰ্মাচীসমূহত থকা কৰ্মচাৰীসকলৰ কোনো ধৰণৰ শিক্ষাগত অৰ্হতা নোহোৱাৰ পিছতো ঔষধ ইনজেকশ্যন আদি দিয়াৰ প্ৰৱণতা বাঢ়ি আহিছে। সেয়েহে উক্ত দিশত গুৰুত্ব দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ। বিগত সময়ছোৱাত গোৰেশ্বৰত ক'ৰবাত অবৈধভাৱে ফাৰ্মাচীসমূহ গঢ় লৈ উঠিছে আৰু যিসমূহৰ কোনো ধৰণৰ অনুজ্ঞাপত্ৰ নাই। সেয়েহে উক্ত ফাৰ্মাচীসমূহ বন্ধ কৰাৰ লগতে ইয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'বলৈ এই স্মাৰকপত্ৰৰ যোগেৰে দাবী জনাইছোঁ। ভূগোলীয় প্ৰবৰ্তা সভাপতি সম্পাদক নিযুক্তিকা গোৰেশ্বৰ আঞ্চলিক শৰণীয়া কৰ্মচাৰী ছাত্ৰতা এনেকৈয়ে ছাৰ আমাৰ আজটো আৰু আমাৰ ফটো কম বিচাৰিছোঁ। ইয়াৰ লগতে ছাৰক এটাত যিহেতু আমাৰ নিজে আমাৰ তদাৰক যিহেতু আমাৰ গোৰেশ্বৰ অঞ্চলত কৰে, সেয়েহে আমি ছাৰকো এই ক্ষেত্ৰত আমি এখন স্মাৰক পত্ৰ ছাৰলৈ আমি প্ৰেৰণ কৰিছোঁ। লগে লগে মই আছুকো তেখেতসকলৰ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। মৌখিকভাৱে আমি অনুৰোধ জনাইছোঁ।